আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত সভা। আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ আহ্বানত গোলকগঞ্জৰ হনুমান মন্দিৰৰ কাৰ্যালয়ৰ এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি মানিক ৰায়ে কয়, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে খণ্ড আৰু প্ৰখণ্ড কমিটি গঠন কৰি হিন্দু সমাজক একত্ৰিত কৰাৰ লগতে সমাজৰ হিতত কাৰ্য কৰি যোৱাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিছে। তেওঁ কয়, ধুবুৰী জিলাত থকা ৬খন হনুমান চালিচা কেন্দ্ৰ আজিৰ পৰা সচিবভাৱে চলাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। আগন্তুক দিনত হিন্দু সমাজৰ কল্যাণৰ লগতে হনুমান চালিচা প্ৰসাৰত দলে সক্ৰিয় ভূমিকা পালন কৰিব। অহা ২০ তাৰিখৰ পিছত খণ্ড কমিটি আৰু প্ৰখণ্ড কমিটি গঠন কৰা হ'ব। সভাত লাভ জেহাদৰ বিষয়ে উত্থাপন কৰা হয়। সভাপতিয়ে দাবী কৰে, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত লাভ জেহাদৰ ঘটনা ব্যাপকভাৱে ঘটিছে। সেইবাবে অসম চৰকাৰক গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ আহ্বান জনোৱা হয়। তাৰোপৰি গো সুৰক্ষা আইন অসমত বলবৎ কৰাৰ দাবী কৰা হয়। থেপথেপিৰ পৰা মৃণাল ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই ৰাষ্ট্ৰীয় বজৰং দলৰ পুৰণা কাৰ্যকৰ্তা, লগতে মই আগতে ৰাষ্ট্ৰীয় বজৰং দলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলোঁ। তো এতিয়াও মই প্ৰেচিডেণ্টে আছোঁ। আজিৰ সভাৰ মুখ্য উদ্দেশ্য আছে। আজিৰ সভাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে আমাৰ খণ্ড কমিটি প্ৰখণ্ড কমিটি বনাব লাগে আৰু আমাৰ যিটো মানে হিন্দু সমাজক একত্ৰিতকৰণ কৰিব লাগে। তো এইটোৰ কাৰণে আমাৰ কি হনুমান চালিচা কেন্দ্ৰ, তো আমি হনুমান চালিচা কেন্দ্ৰ ধুবুৰী জিলাত আমি ৬০০ হনুমান চালিচা কেন্দ্ৰ চলাৰ কাৰণে আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আমাৰ ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তাখিনিৰ লগতে আমাৰ সমাজৰো কাৰ্যকৰ্তা আছে। তো আগন্তুক দিনত আমি হিন্দু সমাজৰ হৈ কাম কৰাৰ কাৰণে বা হনুমান চালিচা কৰাৰ কাৰণে আমি আজি প্ৰস্তুতি কৰিলোঁ আৰু কৰিম। প্ৰখণ্ড কমিটি আমাৰ ২-৩টা কমিটি প্ৰখণ্ড হোৱা নাই আৰু আমি কমিটিবিলাক গঠন কৰি কি কৰিম, আমি হনুমান চালিচা কেন্দ্ৰ ধুবুৰী জিলাত ৬০০ কৰিম ১ মাৰ্চৰ ভিতৰত। যিবিলাক আমাৰ সমাজৰ মানে আমাৰ গাৰ্জিয়ান আছে, মা আৰু বাবা দেউতাবিলাকক আমি জনাওঁ যে আপোনালোকৰ যিবিলাক আমাৰ হিন্দু ভণ্টি আছে, ভণ্টিবিলাকক আপোনালোকে ক'ব যেন যে আমাৰ যেন লাভ জেহাদ নহয়। লাভ জেহাদৰ কাৰণে কি কৰে, মুছলিমবিলাকে লাভ জেহাদ কৰি লৈ গৈ আছে। সেইটোৰ কাৰণে আমাৰ হিন্দু সমাজৰ যি নাৰী শক্তি আছে, নাৰী শক্তিক আহ্বান জনাওঁ যে আমাৰ হিন্দু সমাজত আপোনালোকে আপোনাৰ যি মানে ছোৱালী আছে, আমাৰ লোকেল ভাষাত বেটি বুলি কয়, আপোনালোকৰ বেটি আৰু ছোৱালীক আপুনি ভালকৈ মানে নজৰ দিয়ক যে স্কুল যোৱাতে আপোনাৰ ছোৱালী কি কৰি আছে, কি কৰা নাই, এইটো মানে আপুনি গাৰ্জিয়ান হিচাপত দায়িত্ব ৰাখক। যদি নিজৰ গাৰ্জিয়ানবিলাকে নিজৰ ছোৱালীৰ দায়িত্ব ৰাখে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমাজত লাভ জেহাদ নাইকিয়া হৈ যাব। ক'ব নোৱাৰোঁ যে অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোৱা চাঙত উঠিছে না নাই, এইটো ক'ব নোৱাৰোঁ। কিন্তু আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আমি দাবী জনাওঁ যে অতি সোনকালে গো ৰক্ষাৰ যিটো আইন আনিব লাগে আৰু গো ৰক্ষাৰ মানে এইটো মানে বন্ধ কৰিব লাগে। আমি বহুত দিনৰ পৰা চৰকাৰক দাবী জনাই আছিলোঁ। চব বৰ্তমান হিন্দু সমাজে জাগিছে, এইটো আমাৰ আৰু ক'ব নালাগে। বস্তুখিনি চব জল পৰ্বত হৈ আছে। লাভ জেহাদ ক'বলৈ গ'লে আমাৰ আজি হিন্দু সমাজে বুজি পায় যে লাভ জেহাদটো কি, হয় নে নহয়, আৰু লেণ্ড জেহাদটো কি, এইটো বুজি পায়। বা গৌ ৰক্ষা যে মানে গৌৰ মাতাক যে কাটি আছে, এইটো আমাৰ হিন্দু সমাজে আজিৰ দিনত বুজি পাইছে। তো এইটো আমি নকওঁ, চবে বুজি পাইছে, চবে একতা হৈ কাম কৰক। আৰু এটা কথা, আমাৰ ধুবুৰী জিলাত যে হিন্দু মানুহখিনি আছে, চবকে মই অনুৰোধ জনাওঁ যে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ লগত যোগাযোগ হওক বা সক্ৰিয় হিচাপত আপোনালোকে আহক। আমাৰ যি ধুবুৰী জিলা সমস্যা ধুবুৰী জিলাত আপোনালোকে এটা অনুৰোধ জনাওঁ সমাজক যে আপোনালোকে এটা কাম কৰক, গাঁৱে গাঁৱে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কমিটি এখন কৰি আপোনালোকক বনাৰ কাৰণে মই ৰাষ্ট্ৰীয় বজৰং দলৰ নেতা কাৰ্যকৰ্তা হিচাপত মই আপোনাক অনুৰোধ জনালোঁ।